Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা চেতিয়া নামে ধাৰাবাহিকখনত হিয়া চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ মাধ্যমেৰে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ স্পন্দন টিভিত সম্প্ৰচাৰিত হৈ থকা বৰষা চেতিয়া নামে ধাৰাবাহিকখনত হিয়া চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃত নাম হৈছে তৃপ্তি ৰাণী কোচ জনপ্ৰিয় অভিনেত্ৰী তৃপ্তি ৰাণী কোচৰ ঘৰ হৈছে তেজপুৰত আৰু তেওঁৰ জন্ম হৈছিল 7 আগষ্ট 2000 চনত জনপ্ৰিয় অভিনেত্ৰী তৃপ্তি ৰাণী কোচৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু এজন ভায়েক আছে তেওঁৰ মাকৰ নাম হ'ল জ্যোতি কোচ ভায়েকৰ নাম হ'ল গীতাৰ্থ কোচ আৰু দেউতাকৰ নাম হ'ল ৰামাকান্ত কোচ জনপ্ৰিয় অভিনেত্ৰী তৃপ্তি ৰাণী কোচৰ শিক্ষাগত অৰ্হতা হ'ল তেওঁ স্কুল পঢ়িছিল গভৰ্ণমেণ্ট গাৰ্লছ হাই ছেকেণ্ডেৰী আৰু MP স্কুল তেজপুৰৰ পৰা আৰু শেষত তেওঁ কলেজ পঢ়িছিল তেজপুৰ কলেজত জনপ্ৰিয় অভিনেত্ৰী তৃপ্তি ৰাণী কোচ বৰ্তমান ছিংগুল আছে জনপ্ৰিয় অভিনেত্ৰী তৃপ্তি ৰাণী কোচে জোনাক টিভিত সম্প্ৰচাৰিত হৈ যোৱা লাহৰী গাঁও পঞ্চায়ত ধাৰাবাহিকখনত অভিনয় কৰিছিল আপোনালোকে বাৰু বৰষা চেতিয়া নামে ধাৰাবাহিকখনত তৃপ্তি ৰাণী কোচৰ অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোক কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই